জুবিন দা, তোমাৰ মনৰ কথা এটা কৈ দিলে আজি তোমাৰ হেমান্ত দায়ে। আৰু সেইটো কথা প্ৰতিজন অসমীয়া, প্ৰতিজন অনুৰাগীয়ে সেই কথা কিন্তু আগৰ পৰাই ভাবি আছিলে। আচলতে তুমি যে মদ খাইছিলা, মানুহে ভাবিছিলে তুমি মদ খাই ভাল পাইছিলা। আচলতে তুমি মদ খাই ভাল পোৱা নাছিলা, তোমাক মদ খুৱাই মানুহে ভাল পাইছিলে। কাৰণ তোমাৰ পৰা টকা পইচা, ধন সম্পত্তি কিছু মানুহে নিজৰ কৰাৰ সপোন দেখি আছিলে। আজি তোমাৰ মৰমৰ হেমান্ত দাৰ কথাবোৰ শুনি কিন্তু অসমবাসীৰ বহুত বেছি ভাল লাগিছে। তুমি যে ন্যায় পাবা সেইটো কিন্তু আমাৰ দৃঢ় বিশ্বাস। আজি হেমান্ত দাই কিছুমান কথা কৈ অসমবাসীক বিশ্বাস দিছে তোমাৰ ন্যায় শক্তিশালী হ'ব। আৰু জুবিন দা, তুমি ন্যায় পোৱাৰ দিনা আমি ঢেৰ বোমা মাৰিম, তুমি কিন্তু বেয়া নাপাবা। কাৰণ আমি লক্ষী পূজা, দুৰ্গা পূজা, আনকি দেৱালীতো এটা বোম নামাৰিলোঁ। সেয়েহে তোমাৰ ন্যায় পাৱাৰ দিনা আমি সকলোৱে বোমা মাৰিবলৈ ৰৈ আছোঁ। আৰু সেইদিনা ইমানেই বেছি বোমা মাৰিম জুবিন দা, যি অসমখন কঁপাই দিম। আৰু তোমাক হত্যা কৰা আৱৰ্জনাবোৰক এই পৃথিৱীৰ পৰা বিদায় দিম। আৰু সঁচাকৈয়ে ন্যায়ালয়ে যদি ইহঁতক মৃত্যুদণ্ড দিয়ে, তেতিয়াহ'লে ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিম, ভগৱান তুমি ইহঁতক কেতিয়াও পৃথিৱীত জন্ম নিদিবা আকৌ। কাৰণ সেইসকল মানুহে জীয়া মানুহৰ তেজ শুহি শুহি খাবলৈ বিচাৰে নিজৰ স্বাৰ্থৰ বাবে। সেইবাবে ভগৱান কৈছোঁ, এইবিলাক মানুহৰ স্থান পৃথিৱীত নাই, তুমি প্লিজ ইহঁতক জনম নিদিবা। 3,50,00,000 থকা ৰাজ্যখনে জুবিন দাৰ উপস্থিত প্ৰতিদিনে বিচাৰিছে। ভগৱান তুমি এই প্ৰাৰ্থনা যেন শুনা পোৱা আৰু জুবিন দাক অসমতেই জন্ম দিয়া। আৰু জুবিন দা, তুমি অসমতেই জন্ম হ'বা, অধীৰ আগ্ৰহেৰে আমি ৰৈ থাকিম। আমি বুজি পাম তোমাৰ চাল চলন, কথাৰ অংগী ভংগী দেখি তুমিয়ে যে আমাৰ মৰমৰ জুবিন দা। শেষত তোমাক মই এনেকৈ নকওঁ যে তুমি য'তেই আছা ত'তেই ভালে থাকা। শেষত মই এনেকৈহে ক'ম, তুমি য'তেই আছা তাৰ পৰা অসমলৈ ঘূৰি আহা। অসমত তুমি আকৌ আৰম্ভ কৰা তোমাৰ ৰজাৰ শক্তি।